AXIA IAS একাডেমীলৈ স্বাগতম জনাইছো। আজি আমি লৈ আহিছো এডিটোৰিয়েল এনালাইসিস 16 জুলাই। এডিটোৰিয়েল এনালাইসিস পুৰে আমাক সিভিল সাৰ্ভিস এক্সামিনেশনৰ প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি সহায় কৰে। আমি অনলাইন যুগে এটা অতি ব্ৰিফ এনালাইসিসে লৈ আহো যেহেতু আমাৰ সময়ৰ ইয়াত অভাৱ থাকে। আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আমাৰ ক্লাছৰুমত জয়েন কৰিব কিয়নো বৰ্তমান আমাৰ APSC আৰু UPSC ফাউন্ডেশনাল বেটছৰ এডমিশন ওপেন হৈ আছে য'ত আপোনালোকে পাব ইন্টিগ্ৰেটেড এপ্ৰোচত প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ প্ৰিপাৰেচন এক্সপাৰ্ট ফেকাল্টি গাইডেন্স সম্পূৰ্ণ সিলেবাস কভাৰ কৰা হয় 24/7 লাইব্ৰেৰী ফেচিলিটি আৰু উইকলি মক টেষ্ট কণ্ডাক্ট কৰা হয়। গতিকে পলম নকৰি যোগাযোগ কৰিব আমাৰ স্ক্ৰীনত ডিসপ্লে কৰা ফোন নাম্বাৰটোত। আজিৰ আমাৰ প্ৰথম আৰ্টিকলটো হৈছে ফাইনেন্স কমিশন ৰেকমেণ্ডেশনছ আৰ নট এ চেণ্টাৰ ভাৰ্চেছ ষ্টেটছ ডিবেট। ই ইকনমিৰ অন্তৰ্গত আমাৰ UPSC। এতিয়া আৰ্টিকলটোত ইয়াতে আৰ্গিউ কৰিছে ৰেকমেণ্ডেশন অফ কে নম্বৰ 16 ফাইনেন্স কমিশনৰ 16 ফাইনেন্স কমিশন। এতিয়া ইয়াত অথৰগৰাকীয়ে কৈছে যে এই যে 16 ফাইনেন্স কমিশন তাক এনেকুৱা হিচাপে চাব নালাগে এজ এ ফাইট বিটুইন সেন্ট্ৰেল গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্টৰ, যেহেতু সেন্ট্ৰেল গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্টৰ। কিয়নো ফাইনেন্স কমিশনৰ কাম কি ৰেকমেণ্ডেশন কৰা যে যিমান টেক্সটো আমাৰ উঠিব কালেক্ট হ'ব হেতু কেনেকুৱা ধৰণে ষ্টেটক আমি ডিস্ট্ৰিবিউট কৰিব লাগে। এটা কৈছে যে 16 ফাইনেন্স কমিশনক এনেকুৱা হিচাপে চাব নালাগে যে ফাইট বিটুইন সেন্ট্ৰেল গভৰ্নমেন্ট আৰু ষ্টেটৰ মাজত। ইনষ্টেড ডিসকাশনটোত ফোকাস হ'ব লাগে ফেয়াৰলি ডিস্ট্ৰিবিউশন অফ দ্য পাব্লিক মানি, যেহেতু টেক্সৰ মানিটো পাব্লিক মানি হয় গতিকে ফেয়াৰ ডিস্ট্ৰিবিউশনৰ ওপৰতহে কথা পাতিব লাগে বুলি কৈছে। fair distribution. এটা কৈছে যে মেইনটেইন কৰিব লাগিব ফিস্কেল ৰেসপন্সিবিলিটি, একেটা সময়তে প্ৰমোট কৰিব লাগিব বেলেন্স ডেভেলপমেন্ট এক্ৰছ ইণ্ডিয়া। এতিয়া আৰ্টিকলটোত মেইনলি কৈছে যে ফাইনেন্স কমিশনৰ যদি ৰোলটো চাওঁ, ফাইনেন্স কমিশন এটা কনষ্টিটিউশনেল বডি হয়। আমি সকলো জানো সাংবিধানিক বডি, কনষ্টিটিউশনেল বডি। কেই নম্বৰ আৰ্টিকলৰ আন্ডাৰত আছে? আৰ্টিকল 280, আৰ্টিকল 280 আন্ডাৰত আছে। আৰু ইয়াৰ ৰেকমেণ্ডেশন বিশেষকৈ ৰেকমেণ্ড কি কৰে, কি ধৰণে টেক্স ৰেভিনিউ কালেক্ট কৰিব লাগে বাই দ্য চেণ্টাৰ ষ্টেটৰ লগত কেনেকুৱা ধৰণে ইয়াক শ্বেয়াৰ কৰে। লগতে সাজেষ্ট কৰে যে গ্ৰান্টছ আৰু ৱেজ ইম্প্ৰুভ কৰিবৰ কাৰণে ফাইনেন্সিয়েল হেল্থ বোথ চেণ্টাৰ আৰু ষ্টেটৰ। এতিয়া অথৰগৰাকীয়ে কৈছে যে বহুতো মানুহে কি কৰে ৰংলি ফ্ৰেম কৰে ফাইনেন্স কমিশনক বুলি তেওঁ মেনশ্যন কৰিছে। wrongly frame কৰে বুলি তেওঁ কৈছে ফাইনেন্স কমিশনক ৰেকমেণ্ডেশনক এজ এ বেটল বিটুইন চেণ্টাৰ আৰু ষ্টেটৰ মাজত। ৰিয়েলিটিত কমিশনে বেলেন্স কৰিব লাগে ইন্টাৰেষ্ট কাৰ ইউনিয়ন গভৰ্নমেন্টৰ, চেণ্টাৰৰ ইউনিয়ন গভৰ্নমেন্টৰ ইন্টাৰেষ্টটো চাব লাগে, একেটা সময়তে ষ্টেট গভৰ্নমেন্টক চাব লাগে, ষ্টেট গভৰ্নমেন্টক। ঠিক তেনেকুৱা ধৰণে টেক্স পেয়াৰ সকলকো ধ্যান ৰাখিব লাগে, টেক্স পেয়াৰ সকলকো টেক্স পেয়াৰ সকলকো ধ্যান ৰাখিব লাগে। আৰু কান্ট্ৰিজ লং টাৰ্ম ইকনমিক ষ্টেবিলিটিৰ ওপৰতো গুৰুত্ব দিব লাগে। গতিকে বেলেন্স ফিস্কেল ফেডাৰেলিজমৰ এতিয়া প্ৰয়োজন আছে বুলি অথৰগৰাকীয়ে ইয়াতে কৈছে। ইণ্ডিয়াই ফ'ল' কৰে ফিস্কেল ফেডাৰেলিজম য'ত বোথ চেণ্টাৰ আৰু ষ্টেটৰ ওচৰত কি আছে ফাইনেন্সিয়েল ৰেছপন্সিবিলিটি আছে। গতিকে ষ্টেটছক লাগে ইনাফ ফাণ্ডছ। কিহৰ কাৰণে লাগে? এডুকেশ্যনত খৰচ কৰিবৰ কাৰণে লাগে এডুকেশ্যন, হেল্থ ঠিক কৰিবৰ কাৰণে লাগে হেল্থ, ঠিক তেনেকুৱা ধৰণে আৰু ৰোডছ হওক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে মানে কেপিটেল এক্সপেণ্ডিচাৰৰ কাৰণে, ৱেলফেয়াৰৰ কাৰণে, পাব্লিক ছাৰ্ভিচৰ কাৰণে। একেটা সময়তে চেণ্টাৰক লাগে ৰিচোৰ্চেছ নেশ্যনেল ডিফেন্সৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, নেশ্যন ৱাইড ডেভেলপমেণ্ট প্ৰগ্ৰেমছৰ কাৰণে। চেণ্টাৰে বিশেষকৈ কিহৰ ওপৰত কাম কৰে? নেশ্যনেল ডিফেন্সত কাম কৰে। ঠিক তেনেকুৱা ধৰণে বেয়ণ্ড জাষ্ট টেক্স ডিভালুশ্যন বুলি এতিয়া অথৰগৰাকী ইয়াতে উল্লেখ কৰিছে। ডিবেট কৰিছে যে অফেন ফ'কাছ কৰা হয় কি ধৰণে হাউ মাছ টেক্স ৰেভিনিউ ষ্টেট শুড ৰিচিভ। হাউএভাৰ ষ্টেট ফাইনেন্স কমিশন ৰেকমেণ্ডেশনত ইনক্লুড থাকে গ্ৰান্টছ, ষ্টেটক দিয়া গ্ৰান্টছ এইটো ইনক্লুড থাকে। লোকেল গভৰ্নমেণ্টক যি ছাপোৰ্ট কৰা যায়
লোকেল গভৰ্ণমেণ্টক যি ছাপোৰ্ট থাকে ঠিক তেনেকুৱা ধৰণে ডিজাস্টাৰ মেনেজমেণ্টত যদি ফাণ্ডিং দিয়ে তথাপি তাতো তেওঁলোকে ডিজাস্টাৰ মেনেজমেণ্টতো ফাণ্ডিং দিয়ে ইনচেণ্টিভ ৰিফৰ্মছৰ কাৰণে আৰু মেজাৰ্ছ টু ইম্প্ৰুভ পাব্লিক ফাইনেন্স ইম্পৰ্টেঞ্চ অফ ইভালুৱেটিং এক্সপেণ্ডিচাৰত চিম্পলি পইচা দিয়াটো ইনাফ নহয় এতিয়া গভৰ্ণমেণ্টে অলছ' এক্সামিন কৰিব লাগে বুলি কৈছে কি ধৰণে এফিচিয়েণ্টলি পাব্লিক মানি স্পেণ্ড কৰা হৈছে বেটাৰ যদি স্পেণ্ডিং হয় প্ৰডিউচ কৰিব বেটাৰ ডেভেলপমেণ্ট আউটকাম যদি ভালকৈ স্পেণ্ডিং কৰে বেটাৰ স্পেণ্ডিঙে কি আনে বেটাৰ যদি স্পেণ্ড কৰা যায় তেতিয়া কি হ'ব বেটাৰ প্ৰডিউচ unnecessary expenditure আঁতৰাব লাগিব গতিকে চেঞ্জিং ইকনমিক কণ্ডিশ্যনত চিন্স প্ৰিভিয়াছ ফাইনেন্স কমিশ্যন যি 15 ফাইনেন্স কমিশ্যন আছিল বা 14 আছিল ইণ্ডিয়াৰ ইকনমি হেজ চেঞ্জ ছিগনিফিকেণ্টলি বুলি কৈছে ইছ্যুজ যেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ নিডছ ক্লাইমেট চেঞ্জ ৰিজনেল ইনইকুৱেলিটি ডেম'গ্ৰাফিক চেঞ্জেছৰ কাৰণে এতিয়া ফ্ৰেছ থিংকিঙৰ প্ৰয়োজন আছে কমিশ্যনখনে সেইকাৰণে ফাইনেন্স কমিশ্যনে এডাপ্ট কৰিব লাগে ৰেকমেণ্ডেশ্যন টু প্ৰেজেণ্ট ডে ৰিয়েলিটিজ বুলি অৰ্থগৰাকীয়ে কৈছে যে অবজেক্টিভটো কেনেকুৱা হ'ব লাগে বিশেষকৈ ফাইনেন্স কমিশ্যনৰ এতিয়া অবজেক্টিভটো নেশ্যনেল ডেভেলপমেণ্ট দেশখনৰ ডেভেলপমেণ্ট অথৰগৰাকীয়ে বিলিভ কৰে ফাইনেন্স কমিশ্যন এইম কৰি আছে ফাইনেন্স কমিশ্যনে কি এইম কৰিব লাগে ৰিজনেল ডিছপেৰিটিক কমাব লাগিব যে কোনোবা এখন ষ্টেট বহুত ধনী হৈ আছে যদি বা কোনোবা এটা জেগা বহুত দুখীয়া সেই ডিছপেৰিটিটো কি কৰিব লাগিব ৰিডিউচ কৰিব লাগিব এনকাৰেজ কৰিব লাগিব ৰেছপন্সিবল ফিস্কেল মেনেজমেণ্ট ঠিক তেনেকুৱা ধৰণে ইম্প্ৰুভ কৰিব লাগিব পাব্লিক ছাৰ্ভিচ ডেলিভাৰী এইবিলাক কাম এতিয়া ফাইনেন্স কমিশ্যনে ইয়াত কি কৰিব লাগে এইম কৰিব লাগে এইবোৰ কৰিবৰ কাৰণে ইম্প্ৰুভ কৰিব লাগিব পাব্লিক ছাৰ্ভিচ ডেলিভাৰী ঠিক তেনেকুৱা ধৰণে কোঅপাৰেটিভ ফেডাৰেলিজমটো ষ্ট্ৰেংথেন কৰিব লাগিব আৰু প্ৰমোট কৰিব লাগিব ছাষ্টেইনেবল ইকনমিক গ্ৰোথ এইটোতো মেইন হয় ইকনমিক গ্ৰোথ সদায় ছাষ্টেইনেবল হ'ব লাগে ইয়াত এতিয়া গুৰুত্ব দিব লাগিব ছাষ্টেইনেবল ইকনমিক গ্ৰোথ আৰ্টিকেলটোত কনক্লুড কৰিছে যে 16 ফাইনেন্স কমিশ্যন ৰেকমেণ্ডেশ্যন পলিটিকেল কণ্টেষ্ট নহয় চেণ্টাৰ আৰু ষ্টেটৰ মাজত ইয়াক জাজ কৰিব লাগে তেওঁলোকে ফেয়াৰ ক্ৰিয়েট কৰিব পাৰিছেনে নাই ফেয়াৰ ট্ৰান্সপাৰেণ্ট এফিচিয়েণ্ট আৰু ছাষ্টেইনেবল ছিষ্টেম অফ শ্বেয়াৰিং পাব্লিক ৰিচোৰ্চেছ বুলি তেওঁ মেনশ্যন কৰিছে এতিয়া প্ৰত্যেকটো আৰ্টিকেলৰ পাছতে আমাক কি টাৰ্মছ আৰু তাৰ এক্সপ্লেনেশ্যন দি ৰখা থাকে কিন্তু আমাৰ সময়ৰ অভাৱ হয় গতিকে প্ৰত্যেকটো টাৰ্মছৰ এক্সপ্লেনেশ্যন আমি দি যাব নোৱাৰোঁ গতিকে এই প্ৰত্যেকটো বস্তু খুব ভালকৈ বুজিবলৈ আমাক ক্লাছৰুমত জইন কৰিব লাগে য'ত নেকি প্ৰত্যেকটো বস্তু আমাৰ কি কৰা হয় কভাৰ কৰা হয় যেনেকৈ ফাইনেন্স কমিশ্যন ইয়াৰ আৰ্টিকেল 280 আণ্ডাৰত আহে ভাৰ্টিকেল ডিভলিউশ্যন পাৰ্চেণ্টেজ অফ শ্বেয়াৰ নেট প্ৰচিড চেণ্ট্ৰেল টেক্সৰ যিটো শ্বেয়াৰ হয় সেইটো অট'মেটিকেলি ট্ৰান্সফাৰ কৰিব পৰা হয় ইউনিয়ন গভৰ্ণমেণ্টৰ পৰা ষ্টেটলৈ সেইটোকে ভাৰ্টিকেল ডিভলিউশ্যন বুলি কয় হৰাইজণ্টেল ডিভলিউশ্যনত ফৰ্মুলা বেছ ডিষ্ট্ৰিবিউশ্যন ষ্টেট আৰু ষ্টেটৰ মাজত কেনেকুৱা ধৰণে হয় ৰেভিনিউ ডেফিচিট গ্ৰাণ্ট আৰ্টিকেল 275ৰ আণ্ডাৰত আছে যিহেতু মই কোৰ্ট থিমটো কৈছোঁৱেই এই আৰ্টিকেলটোৰ লগত গতিকে আহিছোঁ হিষ্টৰিকেল ইভালুৱেশ্যন এটা প্ৰি ইণ্ডিপেণ্ডেঞ্চ ফাউণ্ডেশ্যন 35 to 50লৈকে আছিল য'ত নেকি কাৰেণ্ট ৰিচোৰ্চ শ্বেয়াৰিং ছিষ্টেম গো বেক ক'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক 1935ৰ একখনৰ পৰা ইয়াৰ আহিছে ছাবচিকুৱেণ্টলি নেইমাৰ ৰিপৰ্ট ডুৱেল ট্ৰেক এৰা 51ৰ পৰা 2014লৈকে যি নেকি আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ পিছত হৈছে ফাইনেন্স কমিশ্যনৰ গঠন হৈছে কনষ্টিটিউচনেল বডি হৈ সংবিধানৰ লগতে আহিছে প্লানিং কমিশ্যন এক্সট্ৰা কনষ্টিটিউচনেল বডি ডাইৰেক্টেড প্লান কেপিটেল আৰু ৰেভিনিউ ট্ৰান্সফাৰ থ্ৰু ফৰ্মুলা ড্ৰিভেন গাডগিল মুখাৰ্জী ফ্ৰেমৱৰ্কৰ দ্বাৰা এতিয়া 14 ফাইনেন্স কমিশ্যনক মাইলষ্টন বুলি কৈছে 14 ফাইনেন্স কমিশ্যনে 2014 চনত আনিছিল মেজৰ শ্বিফ্ট হয় প্লানিং কমিশ্যন ডিজলভ হৈছিল ৰিপ্লেচ কৰিছিল কোনে নীতি আয়োগে আমি সকলোৱে জানো আগতে এতিয়া টপ ডাউন কি আছিলে ৰিজিড টপ ডাউন যিটো মেথড আছিল প্লানিং কমিশ্যনৰ দ্বাৰা সেইটো আমাক ৰিপ্লেচ কৰা হ'ল এতিয়া বটম আপলৈ সাইমলটেনিয়াছলি 14 ফাইনেন্স কমিশ্যনৰ পৰা টেক্স ডিভলিউশ্যন চেণ্টাৰ 32% বা 42%লৈ বাঢ়িলে ষ্টেটলৈ পোষ্ট জিএছটি আৰু মডাৰ্ণ ইণ্টিগ্ৰেশ্যন আৰু আমি বৰ্তমান সময়কণ পাইছোঁহি লজিকেল আৰু ফিলচফিকেল বেছটো যদি পাওঁ প্ৰিন্সিপাল অফ কোঅপাৰেটিভ ফেডাৰেলিজম
ইণ্ডিয়ান ফিস্কেল ফেডাৰেলিজমটো কিহৰ ওপৰত বিল্ড হৈছে শ্বেয়াৰ্ড ইকনমিক স্পেচৰ ওপৰত বিল্ড হৈছে এতিয়া কাৰণ চেণ্টাৰে হোল্ড কৰে গ্ৰেটাৰ টেক্স কালেকশ্যন পাৱাৰ GST দ্বাৰা আমি দেখিছোঁ ষ্টেটছে কেৰি কৰে প্ৰাইমেৰী ৰেছপনচিবিলিটি যিহেতু পাব্লিক এক্সপেণ্ডিচাৰত খৰচ কৰিব লগা হয় ৰিচোৰ্চ ট্ৰেন্সফাৰ গতিকে কনষ্টিটিউশ্যন নেচেচিটি হয় ৰেডাৰ দেন এক্ট অফ পলিটিকেল চেয়াৰিটি ছিষ্টেমক ডিজাইন কৰা হৈছে কিপ এণ্টাই ফেডাৰেশ্যন ষ্টেবল এণ্ড বেলেঞ্চৰ কাৰণে এতিয়া প্ৰত্যেকটো ডাইমেনশ্যনতে আমাৰ কি কৰা থাকে এনালাইচিছ কৰা থাকে যেনেকৈ কিন্তু সময়ৰ অভাৱৰ ফলত আমি প্ৰত্যেকটো কৈ যাব নোৱাৰোঁ যেনেকৈ ইকনমিক ডাইমেনশ্যনত কি হয় কেপিটেল এক্সপেণ্ডিচাৰ মাল্টিপ্লায়াৰ চেণ্ট্ৰেল চেক্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট হেভ হাই ইকনমিক মাল্টিপ্লায়াৰ ইফেক্ট চেণ্ট্ৰেল চেক্টৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট হয় তাৰ পৰা বেছিকৈ ইকনমিক প্ৰফিট আহে lower logistic cost, improve domestic supply chain, attract private investment, high fiscal trajectory, design of federal transfer directly affect India's combined fiscal deficit goal under FRBM framework. When structural gap filling grant the poorly aligned. ঠিক তেনেকুৱা ধৰণে social dimensionত কি হ'ব পাৰে হিউমেন কেপেবিলিটি ফ্ৰেমৱৰ্ক হ'ব লাগে যেনেকৈ জল জীৱন মিছন হৈ গ'ল ইয়াৰ দ্বাৰা মানুহৰ মাজত পানী এভেইলেবিলিটি হয় আল্টিমেটলি আমাৰ হেল্থত ভাল হয় ছিগনিফিকেণ্টলি ইয়াৰ পৰা ৰিডিউচ হৈ যায় ৱাটাৰবৰ্ন যি ডিজিজ আছে যেনেকৈ ডায়েৰিয়া হৈ গ'ল আৰু ৰুৰেল উইমেনসকলৰ সময় বচায় ডাবল বাৰ্ডেনৰ যি এটা কাম থাকে পানী কালেক্ট কৰা সেইটোতো সুবিধা হয় নিউট্ৰিশ্যনেল ছেফটি নেট ঠিক তেনেকুৱা ধৰণে পলিটিকেল লিগেল এথিকেল আৰু ইণ্টাৰনেশ্যনেল আমাৰ মেনশ্যন কৰা আছে ইয়াতে NCERT দিয়া আছে লিংকেজেছ UPSC চিলেবাছ ৱে ফৰত ৰিডিজাইন কৰিব লাগিব ছিষ্টেম ফৰ ৰেভিনিউ ডেফিচিট গ্ৰাণ্টৰ কাৰণে ৰেচনেলাইজ কৰিব লাগিব চেছেছ আৰু চাৰ্চাৰ্জত ইম্প্ৰুভ কৰিব লাগিব এফিচিয়েঞ্চি আৰু টাৰ্গেট অফ শ্বেয়াৰ্ড স্কিম এটচেট্ৰা এই টপিকটোৰ লগত ৰিলেটেড PYQ আমাৰ মেনশ্যন কৰা আছে এইবাৰ আহিছোঁ নেক্সট আৰ্টিকলটোলৈ নেক্সট আৰ্টিকলটো হৈছে গিভিং ফাৰ্মাৰ্ছ দ্য ৰেঞ্জ মানে তেওঁলোকক কি দিব লাগে ফ্ৰীডম দিব লাগে গিভিং দ্য ৰেইন এটা কি হৈছে এইটো এটা ফ্ৰেজ হয় য'ত নেকি তাৰ মানে হৈছে গিভ ছামন কমপ্লিট ফ্ৰীডম বা অথৰিটি এতিয়া ইয়াতে ফাৰ্মাৰ্ছসকলক অথৰিটি দিয়াৰ কথা কৈছে আৰ্টিকলটোত আৰ্গিউ কৰিছে ফাৰ্মাৰ্ছ দেমছেলভছ কাৰ দ্বাৰা প্ৰডিউচাৰ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ দ্বাৰা প্ৰডিউচাৰ কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ পৰা প্ৰডিউচাৰ কণ্ট্ৰল অৰ্গেনাইজেশ্যন যেনেকৈ কোঅপাৰেটিভ should lead agricultural development বুলি কৈছে ইণ্ডিয়াত instead of government bureaucrats যে কোঅপাৰেটিভৰ নিচিনা যিবোৰ ছিষ্টেম হয় এইবিলাকে ফাৰ্মাৰ্ছসকলক বেছি সুবিধা প্ৰদান কৰে ভাল কৰে বা আমাৰ এগ্ৰিকালচাৰ ছেক্টৰটো আৰু বেছি ডেভেলপ হয় ইনষ্টেড অফ গভৰ্ণমেণ্ট বিউৰ'ক্ৰেটছ এক্সপ্লেইন কৰিছে যে ফাৰ্মাৰ্ছসকলে যিহেতু লোকেল কণ্ডিশ্যনৰ বিষয়ে জানে গতিকে ইফেক্টিভ তেওঁলোকে ডিচিশ্যন ল'ব পাৰে এগ্ৰিকালচাৰৰ ওপৰত এতিয়া ইয়াতে 18গৰাকী এষাৰ কথা মেনশ্যন কৰিছে যে আমাৰ এতিয়ালৈকে যিমান এগ্ৰিকালচাৰ ডেভেলপমেণ্ট হৈছে এতিয়া ইয়াতে আমাৰ 18গৰাকীয়ে যিহেতু লোকেল কণ্ডিশ্যন বেটাৰ জানে গতিকে ইফেক্টিভ ডিচিশ্যন ল'ব পাৰে এগ্ৰিকালচাৰত এতিয়া এগ্ৰিকালচাৰ এতিয়া মোষ্টলি গ্ৰ' কৰিছে ফাৰ্মাৰ্ছৰ কাৰণে বুলি ইয়াতে 18গৰাকীয়ে উল্লেখ কৰিছে ফাৰ্মাৰ্ছসকলে এগ্ৰিকালচাৰটো গ্ৰ' কৰাইছে কৈছে কাৰণ বেটাৰ চিডছ তেওঁলোকে ইউজ কৰিব শিকিছে ফাৰ্টিলাইজাৰ পেষ্টিচাইডছ তেওঁলোকে এপ্লাই কৰে মেচিনাৰী ডেভেলপ কৰিছে নতুন ভেৰাইটিজ তেওঁলোকে গ্ৰ' কৰিছে গভৰ্ণমেণ্টে ছাপোৰ্ট কৰিছে গভৰ্ণমেণ্টে ডেফিনেটলি ছাপোৰ্ট কৰিছে কিন্তু ডিচিশ্যন কাৰ হয় ফাৰ্মাৰ্ছৰ ফাৰ্টিলাইজাৰ ছাবচিডিৰ যোগেদি ক্ৰপছৰ প্ৰকিউৰমেণ্ট যেনেকৈ MSP ছিষ্টেমৰ যোগেদি distribution of free food grains under welfare scheme however 18গৰাকীয়ে কৈছে যে ৰিয়েল প্ৰগ্ৰেছ মেইনলি কাৰ পৰা আহিছে ফাৰ্মাৰ্ছসকলৰ ওন এফৰ্টছৰ পৰা আহিছে গতিকে তেওঁলোকক কি দিব লাগে অট'নমি দিব লাগে বিউৰ'ক্ৰেটছ হাৰ্ডলত তেওঁলোকক ৰাখিব নালাগে ডেইৰী কোঅপাৰেটিভ মডেল যি আমুলৰ কোঅপাৰেটিভ মডেল সেইটো বেষ্ট এক্সাম্পল হয় প্ৰডিউচাৰ কণ্ট্ৰল গ্ৰোথৰ ফাৰ্মাৰ্ছ ইন গুজৰাট ফৰ্ম মিল্ক কোঅপাৰেটিভছ লিডাৰ্ছ লাইক ত্ৰিভুৱন্দন দাস ঠিক তেনেদৰে ভাৰ্গিছ কোৰিয়ানে হেল্প কৰিলে এই মুভমেণ্টটোক চলোৱাত ফাৰ্মাৰ্ছে ওন কৰে আৰু কণ্ট্ৰল কৰে কোঅপাৰেটিভ ইনষ্টেড অফ বিউৰ'ক্ৰেটছ গতিকে এইটোৱে কিহত অপাৰেশ্যন ফ্লাড বুলি কয় এইটো অপাৰেশ্যন ফ্লাড এনেকুৱা ধৰণৰ এটা কি কৰিব পাৰিলে ৰিভলিউশ্যন আনিব পাৰিলে ইণ্ডিয়াক ৱৰ্ল্ডৰ লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ বনালে গতিকে
বৰ্তমানৰ ডেইৰী সেক্টৰ গ্ৰো হৈছে ফাস্টাৰ দেন ক্ৰপ ফাৰ্মিং বিকজ কন্ট্ৰলটো কোনে কৰে লাৰ্জলি প্ৰডিউচাৰ্ছ সকলে যি ফাৰ্মাৰ্ছ হয় এটা নতুন এটা অপৰচুনিটিৰ কথা ইয়াতে অথৰগৰাকীয়ে মেনশ্যন কৰিছে কৈছে যে এগ্ৰি পিভি এগ্ৰিকালচাৰ প্লাছ সোলাৰ পাৱাৰ আৰ্টিকেলটোত কৈছে যে সোলাৰ পেনেলছ ইনষ্টল হয় ফাৰ্মলেণ্ডছৰ ওপৰত ক্ৰপ কণ্টিনিউ তলত গ্ৰ' হৈ থাকিব ফাৰ্মাৰ্ছে পইচা আৰ্ণ কৰিব পাৰে বোথ ফাৰ্মিং আৰু ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ দ্বাৰা এইটো এতিয়া কি কৰিব ইনক্ৰিজ কৰিব ফাৰ্মাৰ্ছৰ ইনকাম প্ৰডিউচ কৰিব ক্লিন এনাৰ্জি ঠিক তেনেকুৱা ধৰণে হাই ক্লাইমেট চেঞ্জ হ'ব গতিকে এইটো এটা নতুন অপৰচুনিটি হয় ফাৰ্মাৰ্ছৰ কাৰণে ইয়াকো আকৌ ইউটিলাইজ কৰিবৰ কাৰণে আমাক দিব লাগে নতুন স্কিম যেনেকৈ কুসুম গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিছে কুসুম স্কিম সোলাৰ পাৱাৰ্ড ইৰিগেশ্যন পাম্প সোলাৰ ইলেক্ট্ৰিচিটি জেনেৰেশ্যন বাই ফাৰ্মাৰ্ছ পচিবিলিটি অফ কম্বাইনিং এগ্ৰিকালচাৰ আৰু সোলাৰ পেনেল এগ্ৰি পিভি ষ্টাডিজ ইন মধ্যপ্ৰদেশ আৰু ৰাজস্থানে দেখাইছে যে ছিগনিফিকেণ্টলি ইনকাম ইনক্ৰিজ কৰিছে ফাৰ্মাৰ্ছসকলক মেইন চেলেঞ্জটো হৈছে হাই ইনভেষ্টমেণ্ট কষ্ট এতিয়া ফাৰ্মাৰ্ছসকলৰ ওচৰত তেওঁলোকতো বহুত বেছি ধনীও নহয় নৰ্মেলি ইনভেষ্টমেণ্টৰ কাৰণে তেওঁলোকৰ ইমান পইচা নাথাকে গতিকে সেইটো এটা বিগ চেলেঞ্জ হৈ আহিছে কাৰণ বহুতো ইয়াত ক্ৰ'ৰ্ছত পইচা লাগে প্ৰজেক্টতো এইটো দেখা গৈছে ৰাজস্থানতো এইটো দেখা গৈছে গতিকে most ইণ্ডিয়াৰ ফাৰ্মাৰ্ছ যিহেতু স্মল ফাৰ্মাৰ্ছ যাৰ এভাৰেজ 1.8 হেক্টৰছৰ নিচিনা মাটি আছে ইণ্ডিভিজুৱেল ফাৰ্মাৰ্ছে এনেকুৱা ধৰণৰ ইনভেষ্টমেণ্ট এফৰ্ড কৰিব নোৱাৰে সলিউশ্যনটো গতিকে তেওঁ কিহৰ কথা কৈছে কোঅপাৰেটিভ অৰ্গেনাইজেশ্যনৰ কথা কৈছে এতিয়া সৰু ফাৰ্মাৰ্ছবিলাকে লগ লাগি যদি এইটো কাম কৰে তেতিয়া যেনেকৈ অপাৰেশ্যনেল ফ্লাড হৈছিল তেনেকৈ এইটোতো ছাকচেছফুল হ'ব পাৰিব কোঅপাৰেটিভ ফৰ্ম কৰিব লাগে লেণ্ড পুল কৰিব লাগে ৰিচোৰ্চ পুল কৰিব লাগে আৰু মেনেজ কৰিব লাগে এগ্ৰি পিভি প্ৰজেক্ট একেলগে প্ৰডিউচাৰ কণ্ট্ৰল কোম্পানীজে কি কৰিব ইয়াতে কষ্ট শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ প্ৰফিট কৰিব পাৰে বেটাৰ লোকেল ডিচিশ্যন ল'ব পাৰে এডাপ্ট ডিফাৰেণ্ট ফাৰ্মিং কণ্ডিশ্যন গতিকে বিউৰ'ক্ৰেটছে কিয় কণ্ট্ৰল কৰিব নালাগে এনেকুৱা ধৰণৰ প্ৰজেক্টটোত অথৰগৰাকীয়ে কৈছে যে এগ্ৰিকালচাৰ কণ্ডিশ্যন ডিফাৰেণ্ট হয় বেলেগ প্লেচত গতিকে ফাৰ্মাৰ্ছসকলেহে বুজি পায় লোকেল ক্লাইমেট ক্ৰপ আৰু ছইল বেটাৰ দেন গভৰ্ণমেণ্ট অফিচিয়েল বিউৰ'ক্ৰেটছৰ গতিকে ইকুৱেলি ইফেক্টিভ ডিচিশ্যন ল'ব নোৱাৰে এভৰি ৰিজনৰ কাৰণে গতিকে এপ্লিকেশ্যনছ আৰু মেনেজমেণ্ট অফ এগ্ৰি পিভি প্ৰজেক্ট হেণ্ডেল বাই কোন হ'ব লাগে অৰ্গেনাইজেশ্যন ৰান বাই ফাৰ্মাৰ্ছ India's future agricultural transformation should be led by farmers themselves through cooperatives বুলি ইয়াতে অথৰগৰাকীয়ে মেনশ্যন কৰিছে এতিয়া ইয়াৰ হিষ্টৰিকেল ইভলিউশ্যন যদি চাওঁ প্ৰি ইণ্ডিপেণ্ডেন্স কলোনিয়েল কণ্টেক্সৰ প্ৰি 1946ত ৰুৰেল ইকনমিক কেৰেক্টাৰাইজ বাই এক্সপ্লয়টেটিভ ছাপ্লাই চেইন আছিল ডেইৰী ছেক্টৰ অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া প্ৰাইভেট এণ্টিটিজ লাইক পলছনে এনজয় কৰিছিল মনোপলিষ্টিক প্ৰকিউৰমেণ্ট ৰাইটছ গ্ৰাণ্টেড বাই কলোনিয়েল এডমিনিষ্ট্ৰেশ্যন Genesis of cooperative resistance 1946 under guidance of Sardar Vallabhbhai Patel, leadership of Thiruvandan Das Patel, dairy farmers in Anan organization strike against monopolistic middlemen. আৰু তাৰ পাছত লাহেকে আমি কিহৰ দেখিলো হোৱাইট ৰিভলিউশ্যন দেখিলো কিহৰ নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বোৰ্ড গঠন হ'ল ডক্টৰ ভাৰ্গিছ কুৰিয়ানে এইবিলাকক হেল্প কৰিব ধৰিলে অপাৰেশ্যন ফ্লাড হ'ল গ্ৰীণ ৰিভলিউশ্যন আকৌ হ'ল 60ৰ পৰা 80 ভিতৰত ঠিক তেনেদৰে মডাৰ্ণ এৰা আমি পাইছোঁহি লজিকেল আৰু ফিলচফিকেল বেছটো যদি চাওঁ ষ্টেটিজম এণ্ড বিউৰ'ক্ৰেটিক পেটাৰ্নেলিজম ভাৰ্চেছ ছাবচিডিয়াৰিটি ষ্টেট লেড যি ছাবচিডি ফ্ৰেমৱৰ্ক এটা থাকে ই অপাৰেটছ হয় অন এ পেটাৰ্নেলিষ্টিক প্ৰিমাইজ ৰুৰেল প্ৰডিউচাৰ্ছক কিহৰ দৰকাৰ হয় কণ্টিনিউৱাছ ষ্টেট ইণ্টাৰভেনশ্যনৰ দৰকাৰ আছে প্ৰাইচ গ্যাৰাণ্টিৰ দৰকাৰ আছে আৰু ছাবচিডাইজ ইনপুট ছাৰ্ভাইভ কৰিবৰ কাৰণে মাৰ্কেট ভলেটিলিটিটো গতিকে কনভাৰ্সলি কোঅপাৰেটিভ মডেলটো কিহৰ ওপৰত বিল্ড হয় প্ৰিন্সিপাল অফ ছাবচিডিয়াৰিটি ইকনমিক আৰু এডমিনিষ্ট্ৰেটিভ মেটাৰ্ছ হেণ্ডেল কোনে কৰিব লাগে স্মলেষ্ট লিষ্ট চেণ্ট্ৰেলাইজ কম্পিটেণ্ট অথৰিটিয়ে প্ৰিজিউম কৰে লোকেল কমিউনিটিজ প্ৰজেছ কৰে নলেজ আৰু কেপেবিলিটি টু মেনেজ দিয়াৰ ৰিচোৰ্চেছ এফিচিয়েণ্টলি ৱেন ফ্ৰীড ফ্ৰম টপ ডাউন বিউৰ'ক্ৰেটিক কণ্ট্ৰল এতিয়া ইয়াতে মাল্টি ডাইমেনশ্যনেল এনালাইচিছ মেনশ্যন কৰা আছে ছ'চিয়েল ডাইমেনশ্যনত যদি প্ৰডিউচাৰ লেছ কোঅপাৰেটিভ হয় ই আমাৰ কি কৰিব ইনইকুৱেলিটিটো কমাব আৰু লগতে ফাৰ্মাৰ্ছসকলে মেইনলি বেনিফিটছ হ'ব
আৰু ইয়াৰ পৰা ইকুৱেলিটি আহিব সমাজত ঠিক তেনেকৈ পলিটিক্যালি কাৰেন্ট সাবসিডি আৰু এমএসপি ৰিজিম ক্ৰিয়েট কৰা হৈছে ডিপলি এন্ট্ৰেন্স পলিটিক্যাল ইন্টাৰেষ্টত মেকিং ষ্ট্ৰাকচাৰ ৰিফৰ্ম ডিফিকাল্ট ডিউ টু ফিয়াৰ অফ ইলেক্টৰেল বেকলেছ ঠিক তেনেদৰে লিগেল ডাইমেনশ্যনত implementing large scale community energy project যেনেকৈ agrivoltaic requires clear robust regulatory framework এটা প্ৰয়োজন আছে ঠিক তেনেকুৱা ধৰণে ইন্টাৰনেশ্যনেল ইকনমিক আমাৰ মেনচন কৰা আছে NCERT linkages UPSC syllabus way forward reform কৰিব লাগিব agrivoltaic implementationৰ যেটো architecture হয় হেতু create কৰিব লাগিব legal financial toolkit gradual realignment of agriculture subsidies etc ইয়াতে PYQ দিয়া আছে এই আৰ্টিকেলটোৰ লগত ৰিলেটেড এবাৰ হিসো আমাৰ নেক্সট আৰ্টিকেলটো লৈ নেক্সট আৰ্টিকেলটো হৈছে ইৰানছ ডিসৰাপটিভ স্ট্ৰেটেজি ইটস গ্লোবাল কনসিকুৱেন্স এতিয়া এটো আৰ্টিকেলটো কিহৰ আন্ডাৰত আছে ইন্টাৰনেশ্যনেল ৰিলেচন আমাৰ জিএস পেপাৰটোৰ আন্ডাৰত আছে আৰ্গিউ এই আৰ্টিকেলটোত মেইনলি কি কৈছে ইৰানৰ আমি দেখিছো ইৰান আৰু ওয়েস্ট এছিয়াত যিখন যুদ্ধ চলি আছে ইৰান ইউএছ এৰ মাজত যি কনফ্লিক্ট চলি আছে তাৰ পৰা বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে এতিয়া ইয়াতে কৈছে যে তেওঁলোকে যদিও সিজ ফায়াৰ হৈছিল এতিয়া লাহেকে আকৌ যুদ্ধত নামিছে ইৰানৰ ৰিসেন্ট মিলিটাৰী যি একচন আছে আৰু ইয়াৰ ষ্ট্ৰেটেজিটো যে ইউজ কৰিছে ৰিজনাল কনফ্লিক্ট ইনক্ৰিজ হ'ব ধৰিছে ইনষ্টেবিলিটি বহাইছে ইয়াৰ ফলত ওয়েস্ট এছিয়াত ইনষ্টেবিলিটি বহাইছে এটো আমি সকলোৱে দেখিছো ইনষ্টেবিলিটি ইনক্ৰিজ হৈছে এই একশনস বিলাকে যেতিয়া প্ৰভাইড কৰে ইৰানক শৰ্ট টাৰ্ম পলিটিক্যাল আৰু ষ্ট্ৰেটেজিক গেইন ইয়াৰ ফলত তেওঁলোকৰ কি হৈছে শৰ্ট টাৰ্ম পলিটিক্যাল গেইন হৈছে একেটা সময়তে ইন্টাৰনেশ্যনেলি কিন্তু আইসোলেট কৰে ইন্টাৰনেশ্যনেলি এনেকুৱা ধৰণৰ কামে তেওঁলোকৰ এনেকুৱা ধৰণৰ একশনে থ্ৰেট কৰিছে লগতে ইয়াৰ ফলত কি হৈছে গ্লোবাল ট্ৰেডত থ্ৰেট হৈছে আমি বাৰে বাৰে দেখি আছো এনাৰ্জি সিকিউৰিটিত প্ৰবলেম হ'ব ধৰিছে আমাৰ বিশেষকৈ ইণ্ডিয়াৰ নিচিনা কান্ট্ৰি ৰিডিউস কৰিছে লং টাৰ্ম যি ইকনমিক প্ৰসপেক্ট আছে ইনডাইৰেক্টলি তেওঁলোকৰ ওপৰতহে বেছিকৈ বেয়া প্ৰভাৱ পৰিব স্ট্ৰেটেজি অফ ডিসৰাপশনৰ কথা কৈছে ইৰানে প্ৰজেক্ট কৰিছিল নিজকে ৰেজিষ্টিং ওয়েষ্টাৰ্ণ ইনফ্লুৱেঞ্চৰ পাৰ্টিকুলাৰলি ইউনাইটেড ষ্টেট ইজৰাইলৰ জাস্টিফাইড কৰিছিল নিজৰ একশনটো সাপোৰ্ট কৰি প্যালেষ্টিনিয়ান কজ আৰু প্ৰেজেন্ট কৰিছিল নিজকে লিডাৰ অফ এক্সিস অফ ৰেজিষ্টেন্সৰ লিডাৰ বুলি কৈছিল যে আফটাৰ ইৰান ইৰাক ৱাৰ ইৰানে ডেভেলপ কৰিছে এটা ষ্ট্ৰেটেজি অফ সাপোৰ্টিং প্ৰক্সি গ্ৰুপছ যেনেকৈ তেওঁলোকে কাক সাপোৰ্ট কৰে হিজবুল্লাহ যি নেকি লেবাননৰ গ্ৰুপ হয় লেবাননৰ ঠিক তেনেকুৱা ধৰণে হামাস প্যালেষ্টিনত হাউদিস ইয়েমেনত ইভেন এনেকুৱা ধৰণৰ এই যি নন ষ্টেট এক্টৰ্ছ তেওঁলোকৰ কোনখন কান্ট্ৰিত আছে হেতু মিলাবলৈও কেতিয়া প্ৰিলিমছত আহি যায় এই গ্ৰুপ বিলাকে এতিয়া চ্যালেঞ্জ কৰে ইজৰাইলক আৰু ওয়েষ্টাৰ্ণ ইন্টাৰেষ্টৰ কিন্তু একেটা সময়তে কন্ট্ৰিবিউট কৰে প্ৰলং কনফ্লিক্ট আৰু ইনষ্টেবিলিটি হে ৰিজনটোত ৰিসেন্ট একশনস ইন দা ষ্টেট অফ হৰমুজত আমি আৰ্টিকেলটোত ফোকাস কৰিছে যে ইৰানৰ ৰিসেন্ট যি একশন হয় ষ্টেট অফ হৰমুজ যেহেতু আমি জানো ষ্টেট অফ হৰমুজ এতিয়া কি হয় strategic route হয় world most important oil shipping route Strait of Hormuz to edia Strait of Hormuz edia most important edia oil shipping route হয় recent edia কৈছে যে ইৰানে থ্ৰেটেন কৰিছে ইয়াৰ ফলত ইন্টাৰনেশ্যনেল শিপিংক টাৰ্গেট কৰিছে এdia টাৰ্গেট কৰি দিছে তেওঁলোকে অইল টেংকাৰ propose কৰিছে চাৰ্জ স্পেশাল ট্ৰানজিট ৰেট ফ্ৰেন্ডলি কান্ট্ৰিজ আৰু ইউজ কৰিছে স্ট্ৰেটেজিক টুল হিচাপে যাতে প্ৰেছাৰ দিব পাৰে বেলেগ নেশনছ বিলাকক এই একশনছ বিলাকে ক্ৰিয়েট কৰিছে আনসাৰ্টেনিটি গ্লোবাল ট্ৰেড মাৰ্কেটত because a large share of the world's oil passes through this narrow waterways আমি সকলোৱে জানো এটা ইম্প্যাক্ট কি হ'ব অথৰগৰাকী কৈছে যে ইৰানৰ যেটো একশনছ হয় ই ইফেক্ট অকল মিডল ইষ্টকে নকৰে গোটেই এন্টায়াৰ ওয়াৰ্ল্ডক কৰিব যেহেতু 80% কৈ বেছি এনাৰ্জি 1/5 of the global energy কোনে হে ষ্টেট অফ হাৰমুজৰ যোগেদি পাস হয় মিডল ইষ্ট ইনক্ৰিজিং অইল প্ৰাইস এতিয়া অইল প্ৰাইস আৰু বাঢ়িব ইনক্ৰিজ হ'ব অইলৰ প্ৰাইসটো বুলি কৈছে থ্ৰেটেন কৰিব গ্লোবাল এনাৰ্জি সিকিউৰিটিক ডিসৰাপ্ট কৰিব ইন্টাৰনেশ্যনেল ট্ৰেড ৰাইজ কৰিব জিঅ'পলিটিক্যাল টেনচন গতিকে বিশেষকৈ ইণ্ডিয়াৰ নিচিনা কান্ট্ৰি যেহেতু আমি ইম্পৰ্ট কৰো বেছিকৈ অইল আমাৰ আৰু ভালনাৰেবল হয়
ইণ্ডিয়াৰ এতিয়া বেলেঞ্চ এপ্ৰ'চটো কি হ'ব লাগে প্ৰেছ কৰিছে ইণ্ডিয়াৰ কেয়াৰফুল আৰু বেলেঞ্চ পলিচি টুৱাৰ্ডছ ইৰাণৰ ফালে 18 গৰাকীয়ে কৈছে যে ইণ্ডিয়া এতিয়া কৰিব লাগিব মেইনটেইন কৰিব লাগিব ডিপ্ল'মেটিক ৰিলেশ্যন ইৰাণৰ লগত ইণ্ডিয়াই মেইনটেইন কৰিব লাগিব ডিপ্ল'মেটিক ৰিলেশ্যন তেতিয়াহে আমাৰ কি হ'ব এনাৰ্জি সিকিউৰিটি আমাৰ থাকিব কন্টিনিউ কৰিব লাগিব কোঅপাৰেচন চাবাহাৰ পোৰ্টটো আমি ভালকৈ এতিয়া ইয়াক কি কৰিব লাগিব কোঅপাৰেট কৰি কাম কৰিব লাগিব বনাব পাৰিব লাগিব ৰিডিউস কৰিব লাগিব অইল ইম্পৰ্টছ ইৰাণৰ পৰা ইন্টাৰনেশ্যনেল স্যাংচন আৰু লগতে এটো কথা কৈছে যে এভয়েড কৰিবৰ কাৰণে ইন্টাৰনেশ্যনেল স্যাংচন এভয়েড attacking extreme position during recent conflict আৰু সাপোৰ্ট কৰিব লাগিব ইন্টাৰনেশ্যনেল এফৰ্টছ যাতে আমাৰ যি ষ্টেট অফ হৰমুজ হেতুৱে সেফ নেভিগেশনটো এনশিওৰ কৰিব পাৰে গতিকে 18 গৰাকী মতে ইণ্ডিয়াৰ পলিচি ৰিফ্লেক্ট কৰে ষ্ট্ৰেটেজিক অটনমি where decisions are guided by national interest rather than alignment with any one power block হেতুৰ আমি জানো আমি নিজৰ ইন্টাৰেষ্টত কাম কৰি আছো কোনো পাৱাৰ ব্লকৰ ফালে আমি টিল্টেড হোৱা নাই ইৰানেও চ্যালেঞ্জেস ফেস কৰিছে যদিও ইৰানে সাৰ্ভাইভ কৰিছে ইন্টাৰনেশ্যনেল স্যাংচন আৰু মিলিটাৰী প্ৰেছাৰ আৰ্টিকলটোত কৈছে যে তেওঁলোকৰ ইকনমিটো সিগনিফিকেন্টলি টু সাফাৰ কৰিব এনেকুৱা ধৰণৰ কামৰ ফলত ইনক্ৰিজিংলি তেওঁলোক আইসোলেট হ'ব ধৰিছে ইন্টাৰনেল পলিটিক্স ডমিনেট হৈছে হাৰ্ডলাইনাৰ লিডাৰসকলৰ দ্বাৰা কনফ্ৰণ্টেশ্যন বাঢ়িছে ফাৰ্ডাৰ তেওঁলোকৰ ইকনমি উইক হ'ব ইন্টাৰনেশ্যনেল ষ্টেণ্ডিং উইক হ'ব গতিকে 18 গৰাকীয়ে বিলিভ কৰে যে ৰিলাইং অন কনফ্লিক্ট ইনষ্টেড অফ ইকনমিক ডেভেলপমেণ্ট এতিয়া সাস্টেইনেবল ষ্ট্ৰেটেজি ইৰাণৰ কাৰণে নহয় ইৰানে গতিকে ৰিজনেল টেনশ্যন কমাব লাগে ষ্টপ কৰিব লাগে কোৰ্চিভ মেথডছ আৰু প্ৰক্সি কনফ্লিক্ট ফোকাস কৰিব লাগে ইকনমিক গ্ৰোথত ইউজ কৰিব লাগে এনাৰ্জি ৰিসোৰ্স ডেভেলপমেণ্টৰ কাৰণে ৰেডাৰ দেন কনফ্ৰণ্টেশ্যন বুলি তেওঁ ইয়াতে উল্লেখ কৰিছে এতিয়া এক্সিস অফ ৰেজিষ্টেন্স এতিয়া তেওঁলোকে যিহেতু ইৰানে নিজকে ইয়া লিডাৰ বুলি কয় ইনফৰ্মেল বাট হাইলি কোঅৰ্ডিনেটেড জিঅ'পলিটিকেল এণ্ড মিলিটাৰী কোলিশ্যন হয় লেড বাই কাৰ দ্বাৰা ইৰাণৰ দ্বাৰা ফিচাৰ্স কৰে নেটৱৰ্ক অফ ষ্টেট এক্টৰ্ছ লাইক সিৰিয়া নন ষ্টেট asymmetric proxies including Hezbollah, Hamas যিনিকি অলৰেডি মই কৈছো আইডিঅলজিক্যাল অবজেক্টিভটো কাউন্টাৰ কৰা ওয়েষ্টাৰ্ণ এলাইনমেন্টৰ আৰু চ্যালেঞ্জ কৰা ইজৰাইলি ইনফ্লুয়েন্স এক্ৰছ দা ৰিজন এটা টু পাৰ্টস টু চ্যালেঞ্জিং গ্লোবাল অৰ্ডাৰ এই সিচুৱেশনটো হাইলাইট কৰে দুটা ডিস্টিংক্ট ওয়ে emerging powers seek to alter global status quo গ্লোবাল স্ট্যাটাস কো চ্যালেঞ্জেস কি হয় রিভিজনিস্ট ডিসরাপশন ইরান রাশিয়া নর্থ কোরিয়া ইউজ করে প্রক্সি ওয়ার মেরিটাইম থ্রেট গ্রে জোন কনফ্লিক্ট আদার মাল্টিল্যাটারালিজম ইন্ডিয়ার ইমার্জিং ইকোনমিজে ইউজ করে রুল বেসড ডায়লগ ইনস্টিটিউশনাল কনসেনসাস ইকোনমিক করিডোর এটা হিস্টোরিক্যাল ইভালুয়েশন আমার এই আর্টিকেলটো যদি চাই 1979 ইসলামিক রিভলিউশন হল টার্নিং পয়েন্ট হয় এটো ওভাৰথ্ৰ কৰিলে প্ৰো ওয়েষ্টাৰ্ণ Pahlavi dynasty replaced korile secular state with a clerical system led by Ayatollah Khamenei. Shift korile nation khona foreign policy from anchor of Western strategy to an active challenger. Iran Iraq war dekhilu institutionalization of proxies air pra rise hol. Joint comprehensive plan of action America logot hakile. Kintu Donald Trump ohar logalok ako withdraw hol আৰু 2026 ত operational realities আমি দেখিলো. এটা লজিক্যাল আৰু ফিলসফিক্যাল বেসত যদি চাও ৰিয়েলিষ্ট ট্ৰেপ অফ এসিমেট্ৰিক সাৰ্ভাইভেল এটা ৰিয়েলিষ্ট ট্ৰেপ কি হয় যেহেতু এসিমেট্ৰি হয় ইৰাণ আৰু ইজৰাইল বা ইউএসএ ইৰাণৰ লগত ইৰাণৰ মিলিটাৰী পাৱাৰ সেম নহয় কিন্তু তেওঁলোকৰ ট্ৰেপটো কেনেকুৱা ৰিয়েলিষ্টিক পলিটিক্যাল লিডাৰশিপ অপাৰেটস লাৰ্জলি অন এন অফেন্সিভ ৰিয়েলিষ্টিক ফিলসফি এনভায়ৰনমেন্ট পাৰসিভ এজ পাৰ্মানেন্ট হস্টাইল ষ্টেটে ভিউ কৰে ৰিজনাল ডিসৰাপশন নট এজ এন এগ্ৰেছিভ choice but as a necessary defensive tool. Underlying assumption is that creating external point of friction prevent direct threat to the home regime. Yet a multidimensional analysis dito ase. NCERT linkages UPSC syllabus way forward shift koribo lagibo economic priorities of gurutto dibo lagibo global trade routes ok safe koribo lagibo advance koribo lagibo India's regional strategy solution yata PYQ dia ase এবাৰ হিসো আমাৰ হেকৰ আৰ্টিকেলটো হৈছে the case for hydrogen trains must be studied এতিয়া এটা তেওঁ কৈছে যে প্ৰটোট 18 গৰাকীয়ে কৈছে যে আমাৰ হাইড্ৰোজেন ট্ৰেইন চলিব গৈ আছে এতিয়া ইয়াৰ পৰা আমি কি শিকিব লাগে এই কথাখাৰ তেওঁ মেনশন কৰিছে prototype যেটো হাইড্ৰোজেনৰ ট্ৰেইন হয় হেতু কনসিষ্ট অফ টু হাইড্ৰোজেন পাৱাৰ্ড ড্ৰাইভিং পাৱাৰ কাৰ্স আৰু 8 passenger coaches achievement to হৈছে though fuel cell
stake is important and Indian company successfully integrated the propulsion and control system. Global standard not etia hydrogen or train launch kora India third country hoy. Prothome kone korise Germany aru China korise tar pisote India hoy introduce kora hydrogen train introduction. Eti ইয়াৰ ফলত কি হ'ব পাৰে হে কথাখাৰকে 18 গৰাকীয়ে মেনশন কৰিছে ওয়ান কৰিছে আনকুৱেশন সেলিব্ৰেশন তেওঁ কৈছে যে জাৰ্মানী যেহেতু পায়োনিয়াৰ হয় টেকনলজি জাৰ্মানী অলৰেডি কি কৰিছে স্কেল বেক কৰিছে অপাৰেশন তেওঁলোকে বেটাৰি পাৱাৰ ট্ৰেইনলৈ আকৌ ঘূৰি গৈছে ডিউ টু ফুয়েল সেল ডিগ্ৰেডেশনৰ কাৰণে সাপ্লাই চেইন চেলেঞ্জৰ কাৰণে জাপান সুইডেন South Korea, Switzerland আৰু UK largely confined আছে হাইড্ৰো ৰেল টু কিহলৈ only তেহতে কিহত এতিয়া গুৰুত্ব দিয়ে fuel hydro rail to small demonstration project লৈ continue to evaluate viability paradox to হৈছে India uniquely run কৰিছে train full electrified route even hydrogen train fundamentally mean to replace polluting diesel train on non electrified region এটা হাইড্ৰোজেন ফৰ হেৰিটেজ ষ্ট্ৰেটেজি এটা এটা যদি আমি চাও হাইড্ৰোজেনৰ কৈছে যে কোৰ আৰ্গুমেন্টটো সাকসেসফুল ইন্ডিজেনাইজেশন অফ ট্ৰেইন টেকনলজিক্যাল আৰ্কিটেকচাৰ কিন্তু কৈছে যে ফাউন্ডেশনাল ফুয়েল বেক স্টেক ৰিমেইনস এন ইম্পৰ্ট এসেট ডমেষ্টিক ইন্ডাষ্ট্ৰি সাকসেসফুলি ইঞ্জিনিয়াৰ্ড আৰু কমপ্লেক্স প্ৰপালচন মেকানিজম ইলেক্ট্ৰনিক কন্ট্ৰোল শুটস ফুল ভেহিকল সিস্টেম ইন্টিগ্ৰেশন এটোৱে ব্ৰেক থ্ৰু ইভালুৱেটছ কৰিছে নেশনখনক টু গ্লোবেল কহৰ্টত alongside Germany আৰু China যেটো কৰিছো operational paradox আছে electrified corridors pivotal point to হৈছে critic highlight কৰিছে যে infrastructure misalignment আছে introducing hydrogen prototype full electrified route যেহেতু কৰিছে globally hydrogen trainক ডিজাইন কৰা হৈছে specifically serve কৰিবৰ কাৰণে drop in clean alternatives for non electric regional আৰু rural lines where setting up expensive overhead wiring is economically unviable হয় হাইড্ৰোজেন কিহৰ কাৰণে ভাল হেৰিটেজৰ কাৰণে মেৰিট আছে ইয়াৰে হেৰিটেজ সাৰ্কিট যেহেতু ডেন্স ফৰেষ্টৰ মাজত থাকে কিন্তু এই কথাকাৰো ইয়াতে 18 গৰাকীয়ে মেনশন কৰিছে যে হাইড্ৰোজেনে অফাৰ কৰে ক্লিন অল্টাৰনেটিভ যত নেকি ট্ৰেডিশনাল ওভাৰহেড ইলেক্ট্ৰিফিকেশন আনডিজায়াবল হয় কোনস ইয়াত আছে ডিসএডভান্টেজ routes যেহেতু ৰিমোট হয় স্মল হয় জিওগ্ৰাফিক্যালি স্কেটাৰ্ড হৈ আছে গতিকে সেটিং আপ প্ৰডাকশন ষ্টৰেজ আৰু ৰিফুয়েলিং ইনফ্ৰাষ্ট্ৰাকচাৰ এট ইচ সাইড হাইলি এক্সপেন্সিভ বুলি কৈছে গতিকে এনাৰ্জি ইনএফিচিয়েন্সিৰ কথা কৈছে হাইড্ৰোজেন যদিও এনাৰ্জি কেৰিয়াৰ হয় প্ৰাইমাৰী ফুয়েল নট এটো প্ৰাইমাৰী ফুয়েল নহয় ম্যানুফ্যাকচাৰিং কম্প্ৰেছিং ট্ৰান্সপোৰ্ট ষ্টৰিং converting it back to electricity consumption or massive amount of energy at a খৰচ হয় এটো significantly lower overall efficiency বুলি এটা 18 গৰাকীয়ে কৈছে green এটা মিথ আছে 95% of global hydrogen comes from natural gas আৰু process কৰে ইয়াত হাইড্ৰোজেনৰ ফলত কাৰ্বন ডাই অক্সাইডো এমিট কৰা দেখা যায় বুলি কৈছে যে কষ্ট এফিচিয়েন্সিৰ কথাটো যদিও আহে কিন্তু এই যেটো জিন্দ আৰু সোনিপাতৰ যেটো প্ৰটোটাইপ হয় জিন্দৰ পৰা সোনিপাতলৈ এটো চলিব যেহেতু হাইড্ৰোজেন ট্ৰেইনটো জিন্দ টু সোনিপাত এটো আমি কি কৰিব লাগে ষ্টাডি কৰিব লাগে নেক্সট কি কৰিব পাৰি ভালকৈ ইভল আৰু বিশেষকৈ ৰিফৰ্ম কৰিব পাৰি নেকি এটো এটা কেস ষ্টাডি হিচাপে চাব লাগে বুলি তেওঁ কৈছে 18 গৰাকী এটো সায়েন্স এণ্ড টেকনলজি আমাৰ GS3 পেপাৰৰ অন্তৰ্গত হয় এতিয়া হিষ্টৰিকেল ইভালুৱেচন stream era 50 পৰা আমি প্ৰি 50 আগলৈকে ডমেষ্টিক কোলৰ ওপৰত ডিপেন্ড কৰিছিল ইনএফিচিয়েন্ট আছিল ডিজেল আৰু আৰ্লি ইলেক্ট্ৰিক ট্ৰানজিশন 50 পৰা আমি 90 ভিতৰত দেখিলো ইন্ট্ৰোডাকশন কৰিলে ডিজেল লোকোমোটিভ টু বুষ্ট স্পীড আৰু হলিং কেপাসিটি ট্ৰেইনৰ 2000 পৰা এক্সিলাৰেট কোৰ ইলেক্ট্ৰিফিকেশন হল 15 পৰা 20 লৈকে 100% ইলেক্ট্ৰিফিকেশন মিশন ৰাফতাৰ আনিলে ইণ্ডিয়াই 2024 লৈকে হাইড্ৰোজেন মিশন আহিলে আৰু প্ৰোটোটাইপ ৰিয়েলিটি 2026 চনৰ ফাৰ্স্ট ফাংশনাল জিন সোনিপাত পাইলট ট্ৰেইন ইয়াতে এই আৰ্টিকেলটো লগত ৰিলেটেড NCERT লিংকেজেস UPSC সিলেবাস আৰু ইয়াতে PYQ দিয়া আছে আজিলৈ আমাৰ এডিটোৰিয়েল এনালাইসিস ইমানে আছিল এনেকুৱা ধৰণৰ ভিডিও চাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ধন্যবাদ